বছৰৰ শেষ দিনটোতে শিক্ষয়িত্ৰী উপাসনা কলিতা আৰু ছাত্ৰ আছিক আহমেদৰ সাম্প্ৰতিক সময় নামৰ গ্ৰন্থ উন্মোচন। শিক্ষয়িত্ৰী আৰু ছাত্ৰই মিলি লিখি উলিয়ালে এখনি গ্ৰন্থ। এইখন অসমতে শংকৰ মাধৱৰ সংযোগৰ দৰে দেখিবলৈ পোৱা গ'ল আন এক নিদৰ্শন। ইউক্লিড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ চৌহদত ৰঙিয়াৰ বিহাপাৰা গাঁৱৰ শিক্ষয়িত্ৰী উপাসনা কলিতা আৰু নলবাৰী জিলাৰ বৰভাগৰ ৰাইমাধা গাঁৱৰ যুৱক আছিক আহমেদৰ সাম্প্ৰতিক সময় নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে চলচ্চিত্ৰ পৰিচালক পংকজ পল্লৱ শৰ্মাই। উক্ত অনুষ্ঠানটোত সভাপতিত্ব কৰে ইনষ্টিটিউটখনৰ অধ্যক্ষ আব্দুল ৰহিমে আৰু নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ ৰাখে MT গুলফাম আৰু ইনষ্টিটিউটখনৰ সঞ্চালক প্ৰধান ৰেকিবুদ্দিন আহমেদে। সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কথাৰে প্ৰস্তুত কৰি উলিয়াই গ্ৰন্থখন ইতিমধ্যে এইবাৰৰ অসম গ্ৰন্থমেলাতো উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে। আমাৰ প্ৰাক্তন ছাত্ৰ ইউক্লিড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাক্তন ছাত্ৰ আছিক আহমেদ আৰু আমাৰ বিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ শিক্ষয়িত্ৰী মাননীয়া উপাসনা কলিতা দুয়োগৰাকীয়ে আজি প্ৰথম আৰু দ্বিতীয় খণ্ড কৰি সাম্প্ৰতিক সময় নামেৰে এখন গ্ৰন্থ লিখি উলিয়াইছিলে আৰু সেইখন আজি মই ইউক্লিড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰায় 750 ছাত্ৰ ছাত্ৰীৰ মাজত আনুষ্ঠানিকভাৱে উন্মোচন কৰি গৌৰৱ বোধ কৰিছোঁ। মই আছিক আহমেদ আৰু উপাসনা মেমক বহুত ধন্যবাদ জনাইছোঁ। আচলতে তেওঁলোকে এটা নিদৰ্শন দেখুৱালে যে কেনেকৈ সদায় এটা দুটা কথা লিখি থাকিলে বা সদায় একোখন গ্ৰন্থ পঢ়ি থাকিলে কেনেকৈ তেওঁ লিখাৰ কাৰণে উৎসাহিত হ'ব। আৰু মই নিজেই প্ৰত্যেকখন গ্ৰন্থ উন্মোচন অনুষ্ঠানলৈ গৈ মই প্ৰথম উন্মোচনী গ্ৰন্থখনেই মই কিনি পেলাই মই ৰাইজলৈ এটা আবেদনো জনাওঁ যে আহক গ্ৰন্থখন আপুনি কিনক আৰু তেতিয়াহে যিগৰাকীয়ে গ্ৰন্থখন লিখে তেওঁ উৎসাহিত হ'ব। পুনৰবাৰ মই দুজনলৈ বহুত ধন্যবাদ জনাইছোঁ।